ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অফিচাৰ ৰিক্ৰুইটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ মুকলি হৈছে 5টা বিভাগত ভালেমানকেইটা পদ আৰু এই পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে ইয়াৰ বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব অনলাইন যোগে 31 জুলাই 2025 তো 31 জুলাই 2025লৈকে আপোনালোকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ফালৰ পৰা ওলোৱা এই অফিচাৰ পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব ইয়াৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 31 জুলাই 2025 আৰু পদকেইটা আপোনালোকৰ টোটেল 5টা বিভাগত ওলাইছে প্ৰথমটো ওলাইছে লিগেল অফিচাৰ ইন গ্ৰেড বি কাৰণে ওলাইছে 5টা তাৰপৰা ছেকেণ্ডটো ওলাইছে মেনেজাৰ টেকনিকেল গ্ৰেড বি কাৰণে ওলাইছে 6টা পদ তাৰপিছত 3 নম্বৰটো ওলাইছে মেনেজাৰ টেকনিকেল মেনেজাৰ টেকনিকেল এণ্ড ইলেক্ট্ৰিকেল ইন গ্ৰেড বি কাৰণে ওলাইছে 4টা তাৰপিছত 4 নম্বৰটো ওলাইছে এছিষ্টেণ্ট মেনেজাৰ কাৰণে গ্ৰেড এৰ কাৰণে 3টা তাৰপিছত 5 নম্বৰটো ওলাইছে এছিষ্টেণ্ট মেনেজাৰ প্ৰট'কল এণ্ড ছিকিউৰিটি ইন গ্ৰেড এৰ কাৰণে 10টা আৰু এই পদকেইটাৰ যি অনলাইন আবেদন হয় বৰ্তমান আৰম্ভ হৈ গৈছে আৰু এজ লিমিটটো হৈ দিছে আপোনালোকৰ লিগেল অফিচাৰ ইন গ্ৰেড বিৰ কাৰণে 21 বছৰৰ পৰা 32 বছৰলৈকে আবেদন কৰিব পাৰিব ছেকেণ্ড যোনটো মেনেজাৰ টেকনিকেল এণ্ড চিভিলৰ কাৰণে ওলাইছে তাৰ এজ লিমিটটো দিছে 21ৰ পৰা 35 বছৰ 3 নম্বৰটো মেনেজাৰ টেকনিকেল এণ্ড ইলেক্ট্ৰিকেলৰ গ্ৰেড বিৰ কাৰণে যোনটো ওলাইছে ইয়াৰ এজ লিমিটটো দিছে 21ৰ পৰা 35 বছৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড এৰ কাৰণে যোনকেইটা পদ ওলাইছে ইয়াৰ এজ লিমিটটো দিছে 21 বছৰৰ পৰা 30 বছৰলৈ এছিষ্টেণ্ট মেনেজাৰ প্ৰট'কল এণ্ড ছিকিউৰিটি গ্ৰেড এৰ কাৰণে ওলাইছে যোনকেইটা পদ ওলাইছে তাৰ আপোনালোকৰ এজ লিমিটটো দিছে 25ৰ পৰা 40 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদিহে আপোনালোক SC বা ST হয় ধৰি দিয়া বয়সতকৈ আপোনালোকে 5 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব OBC সকলে 3 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব PWD সকলে 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব আপোনালোকে 11 জুলাইৰ পৰা ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব 31 জুলাই 2025 তো 11 জুলাইৰ পৰা আপোনালোকে 31 জুলাই 2025লৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰে যি 28টা আপোনালোকৰ মেনেজাৰ পোষ্টৰ কাৰণে পোষ্ট ওলাইছে এই পোষ্টকেইটাৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব হয় আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটত অহাৰ পিছতে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এইটো এটা অফিচিয়েল ৱেবছাইট এই ৱেবছাইটটোত আহি আপোনালোকে এতিয়া যোনকেইটা আপোনালোকৰ অফিচাৰৰ কাৰণে পদ ওলাইছে এই অফিচাৰৰ পদকেইটাৰ কাৰণে আপোনালোকে এইটো ৱেবছাইটত আহিয়ে এপ্লাই কৰিব পাৰিব তো প্ৰথম আপোনালোকে যদি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা প্ৰথম যিকোনো চাকৰিৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিবলৈ আহিছে প্ৰথম আপোনালোকে ইয়াতে আহি ৰেজিষ্টাৰটো কৰি ল'ব আৰু ৰেজিষ্টাৰটো কৰি লোৱাৰ পিছতে আপোনালোকে লগ ইন কৰি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা এই আপোনালোকৰ 26টা মেনেজাৰ পোষ্টৰ কাৰণে আপোনালোকে অফিচাৰ পোষ্টৰ